ইছলাম ভাই হ্যাঁ তই নতুন নতুন কুর্তা লগাইছা দেখুন এ না এটা কিনছি ইলেকশনে ঘুরান লাগবো না সেই জন্য ও ইসলাম ভাই আমার খাপলাং খাই যদি জিকি যায় নহয় আমি একদম বনি যাম মানে আমার লাইফটো একদম বদলি যাব আল্লাহর দুয়ায় জিতলেই হইলো ও ইছলাম ভাই অকল আল্লাহক দোয়া করলে নহব তহঁতেও একদম তেহেকেহে খাটিবা লাগিব আৰু আমি তো দেহাকেহে লাগিয়ে দিমুই টেনশনে হে কি করে টেনশনে আৰু কি কৰিব টেনশনে যি কৰিব ভালেই কৰিব এটা কাম কৰিবি তহঁতৰ যদি কোনোবা তোক পইচা পাতি লাগে মোৰ পৰা নিবি বুজিছা কিবা কৰি মোৰ মতাটোক জিকাই দে তাৰ পিছত চাবি তহঁতৰ অভাৱ অনাটন একদম নাইকিয়া হৈ যাব আৰু সেটা তো লাগিয়ে দিমুই খাপলাং খাই জিকিলে তোক একদম মানুহ বনাই দিব বুজিছা আর তুই মাটির ঘৰত থাকব নালগে তোক একদম পাক্কা বনাই দিব পাক্কা ঘর বানাই দিলে তো ভালোই হবো এ গেদা গেদির মাও আমার সোমবার মঙ্গলবার বুধবার বৃহস্পতিবার জুনা কান্দার এগুলো সব নয়া পাকা ঘরে থাকুম আমার গেদি যে সালমা তো আমার কইয়াই থাকে বাবা পাকা ঘর বানাও বাবা পাকা ঘর বানাও আমার তো বানাবার ক্ষমতা নাই এ খাপলাঙর জহতে যদি আমার পাকা ঘর হয় তাহলে ব্যক্তি পাকা ঘরে থাকুম পাকাৰ ঘৰৰ কথা কৈছা আগতে জিকিবা দিছোন পাকাৰ ঘৰ নহয় 10 তালা বিল্ডিং বনাই দিব মোৰ মানুহটো আৰু সেইকাৰণেতো কৈছো তহঁতৰ যিমান চিনাকি আছে ওচৰ চুবুৰীয়া বংশ পৰিয়াল চবকে ভোটটো দিবা দিবি আৰু আমাৰ ইয়াক কিবা কৰি জিকা আৰু বুজি পাইছা কষ্ট কৰিলেহে ফল ধৰে এ কমু দিবের কমু কমু হলি নহব আজি কবা লাগবো আরে আজকে কমু খাপলাং ভাই জিতনি লাগবো দেশাঙ্গ উন্নতি হবো ৰ এইবোৰ নকৰিবি না এটা আমার বেমার এই তোৰ বেমাৰ কেইনা গুচিব মই ডক্টৰ লগাই দিম তোৰ বেমাৰ আবৰ কাৰণে আচ্ছা হেৰি নহয় অফিচে কামবোৰ ঠিকে ঠাকে কৰিছনে নাই সবরে খবর দিছি তাই তো খাপলাং ভাইরে কই আইলাম হয় নি আচ্ছা গাঁৱৰ মানুহবোৰক খবৰ দিছ সবারে কইছি আৰু মাইকী মানুহবোৰ গোটাবি আমার ফুল মাত্রে কইছি সব মাইকি মানুষে কইছে হয় নি বঢ়িয়া কাম কৰিছ অফিচে হেৰি নহয় গম পাইছো তই বোলে খাপলাং মামাৰ পৰা পইচা লৈছ পয়সা মানে একটু মিটিং সিটিং এর জন্য মিটিঙৰ জনে মইতো দিছোৱে তাৰ পৰাও লৈছা তই আর একটু নিছি এইবাৰ নিলে মোক সুধি পুছি ল'বি আৰু বুজিছ নাই ক'ব নালাগে মই দি দিম তোক হা টেনশ্যন ল'ব নালাগে এতিয়া এটা কাম কৰিবি এই গাঁওবোৰত যিমান মানুহ আছে মাইকী মানুহ পৰা বুঢ়া মানুহ পৰা ছোৱালী মানুহ পৰা সকলো যোগাৰ কৰিবি আৰু কাইলৈ মিটিংখন দি দিবি তোৰ ঘৰতে বুজিছ নাই মানে গোপনে আৰু বুজিছ নাই আমি সবারে ডাক দিম তেলে কালকে ডাক দিবি বুজিছ নাই আৰু এটা কাম কৰিবি কাইলৈ পাৰিলে মই যামগে মই নগ'লে খাপলা মামাই যাবগে হ'বনে এতিয়া আলোচনা কৰিম আৰু কথাটো বুজিছ নাই খাপলাং ভাইৰ লগে ভালো লাগবো মই পাৰিলেতো আহিম মানে কামত বিজি আছোতো সেইকাৰণে আমি চাহটা মানে যোগাৰ কৰি থৈ হ'ব বঢ়িয়া কথা চিন্তা কৰিব নালাগে এইবাৰ ইলেকশ্যনত জিকিলে ন একেবাৰে তই মালামাল হৈ যাবি জানিছ নাই চাহপানীজনে কিছু খৰচ সেই বুবক এতিয়া পইচা নাই নহয় এতিয়া মই যামগৈহে এতিয়া জানা নাই কাইলৈ ৰাতিপুৱা দি দিম চিন্তা কৰিব নালাগে হ'ব নাই তাই নি তই মানুহখিনি যোগাৰ কৰ যোগাৰ কৰিম তাহলে মিটিং এর পরে দিও মই এতিয়া যাওঁগে মিটিং এর পরে পয়সা দিব তার মানে মিটিং এ বেশি মানুষ ডাহন নাগবো বেশি চা খরচ হলে বেশি করে বিল বানাবো না এটা আমার বেমার পিছে বাবা কথাবিলাকতো গমে পাইছা সব গম পাইছো মই আৰু সেইকাৰণেতো মই আছো ইয়াত আজি ভালেই ক'লি দে পিছে আপুনি মোক সহায় কৰিব আৰু কিয়নো নকৰিমেই সহায় কৰিম বুলিয়েইতো মই ইয়াত আহিছো মুঠৰ ওপৰত মোৰ এটাই জোঁৱাই বৰ্তমান তাকে যদি মই সহায় নকৰোঁ কাক কৰিম মই সহায় আৰু তই ইমান ডাঙৰ ইলেকশ্যন এটাত উৎসাহ মোৰ বাচ্চাটো বিৰাট ভাল লাগি গৈছে এইটো মোৰ বিৰাট গৌৰৱৰ কথা পিছে বাবা এই নমিতা গেছিল না কিবা এটা কৈ পঠাইছিল নমিতাই মোক গোটেইখিনি কথা একদম আগৰ পৰা ঘূৰলৈ ভাঙি পাতি কৈছে পিছে পইচাটো আনছা নেকি পইচাটো মই আজি আনা নাই হয় নেকি মই একদম গোটাইখিনি যোগাৰ কৰি থৈ দিছো বেংকত থৈ দিছো মোৰ পাছবুকত আছে একেদিনে গোটাইখিনি ওলাই লৈ আনিম তই এবাৰ নমিতাই যাই লৈ আহিবি পইচাটো গোটাইখিনি মই ঠিক কৰি থৈ দিছো পিছে আৰু জোঁৱাই তই একদম চিন্তা নকৰিবি নকৰোঁ মই ইলেকশ্যনত নিজে ঘূৰিম মই নিজে আৰু মই
ঠিক ঘৰে ঘৰে যাম সব ঘৰে ঘৰে আপুনি এখনি আমাৰ কাকাক সহায় কৰি দিব দিবা লাগিব বাবা কিয় সহায় নকৰিম মই হে এতেতো মোৰো কথা এটা আছে এই কাকৰি কি? তই আমাৰ ঘৰত কিয় যোৱা নাই নো সময় বনাই ঘৰত কাম থাকে না ছাগল গৰু নাই বাব নাই লাগে যাবি যাবি ঘৰখন চাব লাগেতো তাই বাৰু গলে কি কৰিব ইলেকশ্যন আছে ইলেকশ্যনত এটা কথা মনত ৰাখিব লাগিব কিনো কি? ইলেকশ্যনৰ মিটিং বিলাকত মোক লৈ যাব লাগিব মোৰ পুৰণা মানুহ বহুত চিনাকি আছে সিহঁতক মই এনেকুৱা চিনাকি কৰি দিম মোৰ জোৱাই হয় আৰু মই এনেকুৱা ভাষণ দিম যে আমাৰ খাপলাং সৎ মানুহ কোনো ধৰণৰ তাৰমানে টকা মাৰামাৰি কাৰবাৰ নাই দুখীয়াৰ দুখত কান্দে দুখীয়াৰ কাৰণে চিন্তা কৰে সেইটো মানুহ উঠালে আমাৰ মানুহৰ আমাৰ অঞ্চলৰ বিৰাট উপকাৰ হ'ব মোৰ ফিলৰ মানুহবিলাকে চব ভোট দিব মই মিনিষ্টাৰ খবৰ দিবি হেৰি নাই বাবা পিছে পুৰা হয় সহযোগ মানে আশা কৰিলো আজিৰ পৰা মই 100% এইটো কথাকে চিন্তা কৰি থাকিম মইতো একদম ফ্ৰী মানুহ গতিকে চিন্তা নকৰিবি মই এটা যাং নমিতা আহিলি গোটেইখিনি কথা কৈ থবি মই আৰু পইচাটো অহা সপ্তাহত গোটেইখিনি লৈ আহিব পাৰিবি মই এটা যাম দেই মই লাষ্টত কৈ যাং আৰু খাপলাং জিকিবই জিকিম আমাৰ খাপলাং জিকিবই আশীৰ্বাদ কৰবে আৰু বাবা জিকিমে জিকিম আছো দেই চিন্তা নকৰিবি মনত সাহস আৰু উৎসাহ ৰাখিবি আইচং বাবা যাবি চিন্তা নকৰিবি বাবাই আশীৰ্বাদ দিছে তেতিয়া আৰু কি চিন্তা ঐ কাকৰি কি বাবে কিন্তু পুৰা সহায় কৰিব করব তো তই একমাত্র জোয়াই কেন নকরব করব মই এবাৰ মিনিষ্টাৰ হমে আৰু কোনে বাধা দিবা পারে তই এবার মিনিষ্টার হবিয়ে আৰু তই মোৰ মিনিষ্টাৰৰ ভনী হবি ভনী বঢ়িয়া লাগব আৰু জয় হো জয় জয় হো ডাংকাটি বাই কো ভদ্দ ও ডাংকাটি বাই ও মৰমী বাই মই আইছং জিএমচি ও জিএমচি আইছা হ'ব দে ইমান ৰাতিপুৱাই পুৱাই আহিলে যে গান শিকাবা মই বাহি বন কৰি আজৰিয়ে হ'ব পৰা নাই ও বাই মই তোক আজি গান শিকাব অহা নাই এটা ডাঙৰ হুকুম লৈহে আহিছ কি সকাম লৈ আহিলি হুকুম মানে মোক বিৰাট পইচাৰ দৰকাৰ হৈছিল চলবাই পৰা নাই মই সেইকাৰণে ভাবিছোঁ আৰু আপোনাক যে মই গান শিকাম আৰু কেম্পিঙত যে মই সহায় কৰিম লাগবো সহায় ইয়াৰে মোক অলপ পইচা লাগিছিল আৰু ঐ জিএমচি তই বৰ বেয়া সময়ত আহিলি এই ৰাতিপুৱাই পুৱাই পইচা দিবা নাপায় নহয় ঐ বাই এইবিলাক ৰাতিপুৱা পইচা নেদা কথাটো একদম মিছা কথা এইবিলাক মই নামানো আৰু মোৰ বিৰাট চলবা দিগদাৰ হৈছে তই পইচা নিদিলে মই কেনেকে চলিম নহ'লে কিন্তু মই তোৰ লগত ইলেকশ্যনত সহায় নকৰিম দেই বৰ চোতত পেলাই মাৰা দে ঐ বাপা তয়ো ঐ বাই মই এই জটপট একো নাজানো দেই তই যদি মোক আজি পইচা নেদা মই কিন্তু ইলেকশ্যন পাহৰি যাম হ'ব ৰ এতিয়া ইমান টানকে কথা নকবি মই লৈ আহি আছো ৰ বহুত দিন পইচা খোজা নাছিলোঁ মই ভাবছোঁ মই নিজে দিব নেকি নাই নেদে সেইকাৰণে খুজিব লগা হ'ল আৰু ল এই 200 টকাই আছিল এই 200 টকাকে এতিয়া ল এতিয়া একদম পইচা নোহোৱা হৈছে ইলেকশ্যনৰ নামত বহুত টকা খৰচ হৈছে মোৰ হ'ব দে নাই যদিও আৰু কি কৰিম পিছত কিন্তু অলপ বেছিকে দিব লাগিব বাইদে অলপ বেছিকে কিয়া কোনো ৰকম মোক জিকেই দিছোন বেছিকে নহয় মই বহুত দিম মই ক'লো নহয় জয় হো জয় জয় হো ডাংকাটি বায়ক ভদ্ৰ কাকা ও কাকা খাপলাং কাকা ও কাকা বুন্দা তই মোৰ চোতালত ভৰি দিব আহিছ তোৰ ইমান হাঁহ কিয় আহিলি তই মোৰ চোতালত আকৌ দায়িত্বক নধৰবি কাকা কিয় দায়িত্বক নধৰি মই তোক তই মোৰ চোতালত আকৌ অহা কাৰণটো ক মই আজি তোৰ ওচৰত চালেণ্ডাৰ কৰিব আছো কাকা চাৰেণ্ডাৰ মানে সেইটো কি চাৰাপ নেকি নহয় কাকা কি? মোক মাফ কৰি দি আৰু মই ইলেকশ্যনত তোৰহে লাগিম তই তোৰ মাৰে ডাঙাতে গাড়ী তই মোৰ হৈ ইলেকশ্যন লাগবি সঁচাই কৈছো তোৰ মতলব কি একো মতলব নাই কাকা মই এবাৰ ইলেকশ্যনত তোক জিকবাই লাগব বিকজ মাই গাৰ্লফ্ৰেণ্ড কাকা
মৰক এৰি আহিলে যে মই যে কেকৰি নহ'লে থাকবেই নোৱাৰো কাকা আই লাভ ইউ ভেৰি ভেৰি মাছ মাছ। ইংৰাজী কৈছো বাপৰে বাপ আজিকালি ইমান ইংলিছ পাৰা তই এটা কাম কৰিবিচোন কি এই মিটিঙত ভাষণ দিব লাগিব না অ তই ইংলিছত ভাষণ এটা লিখি দিবিচোন মোক ঐ কাকা হা? তই কিনো চিন্তা কৰা তই খালি কেকৰি আৰু মোৰ ৰিষ্টাটো মানিলো তাই নহ'লে মই জীয়াই থাকা আৰু মৰি থাকাটো সমান বুজছো আৰু তই কেকেৰিক বিৰাট ভাল পা নেকি কেকৰি আৰু মোক কিবাকে মিলে দিয়ে কাকা তৰে মুঠতে তই মোক ইলেকশ্যনত জিকাই দিয়ে দিম তাৰ পিছত কেকেৰি তোৰেই হ'ব সঁচাই অ সঁচাকে কৈছে না কাকা অ ঐ তই মোক পাৰিলে এইটো সহায় কৰি দিয়ে আৰু অ তাৰপিছত তই যি কোৱা মই তাকেই কৰি দিম তই মোক পৰি ধৰিছা মোৰ অন্তৰখন একদম কিবা হৈ গেল আৰু ঐ মই তোক মাফ কৰি দিছো যা ইলেকশ্যন জিকাৰ পিছত মই তোক কেকেৰিৰ লগত বিয়া পাতি দিম মই ইলেকশ্যন জিকিম না হাৰিম ক জিকপে লাগব মই মাক এৰি তোকেই ভোট দিম ডাংকাটি ভাই অ ডাংকাটি ভাই ঘৰত আছে নাই বা অ ডাংকাটি ভাই অ টিপিৰা অ। কি হ'লনো একেবাৰে সঁচা নাহৰা মাকা আহা দি একেবাৰে হেমেলি মেমেলি কৰি আহিছা মোৰ একে কাণ ফালি যাব দেখোন এতিয়া এ ৰ'ব আপুনি পাকঘৰৰ ভিতৰত সোমাই মন্ত্ৰী হোৱাৰ সপোন দেখি থাকক ইফালে কথা বিষম কি বিষম হ'ল আকৌ ইফালে বন্দাৰ কেকৰিৰ মৰম পাই হাপলাঙৰ পাৰ্টিত জইন কৰিম বুলি কৈছে কি সি মোৰ নিজৰ চলিটো হৈ খাপলাঙৰ পাৰ্টিত জইন কৰিছে সি ঘৰ শত্ৰুৰ বিভীষণ হৈছে অতে মৰো মই ভোটে মৰম মানে আপোনাৰ ল'ৰাই যদি আপোনাক ভোট নিদিয়ে আপোনাৰ গাঁৱৰ মানুহে কিয় ভোট দিব আপোনাক তাকেতো বাপা ৰখাত তলে যাৱা হত্ৰ চিৰি যাৱা সি মোৰ মুডটো চুবেই খালা তই ক'ত গম পাইছা বাপা কেকৰি আৰু বন্দা কথা পাতি থাকোঁতে মই নিজ কাণেৰে শুনিছোঁ ৰ তাক মই চাই ল'ম আৰু খাপলাঙৰ বইনাক কেকৰি হাতীটোক অ তাইকো মই চলিছিলো তাই মোক মাকক চিনি পোৱা নাই দিম মই তাইক কৈছো বালি তেতিয়াহ'লে ব'লক এতিয়াই যাওঁ অ ব'লক যাওঁ বাৰু। আহক হা হা আজি মোৰ গাত তামাম বল পাছো ভীম ভীম নকৰিবি ভীমৰ আগত হাৰ মোৰ ভাঙি দিম এই গদাৰ গোবত ঐ বুন্দা তোৰ নাম আচলতে মই বুন্দা নাৰখি শিয়াল ৰাখিব লগা আছে এ মাই তই এই হাতত কোৰাছ খান লৈ কি ইলেকশ্যনৰ প্ৰচাৰ কৰিব আছে তই কেকৰিৰ কথা মতে মাৰে কেৰি কিহৰ খাপলাঙৰ পাৰ্টিত যোগ দিছাই কোনেনো কৈছে মাই তো কোনে কৈছি সেইটো বাৰু বাদ দি তই মাৰে লগতো শত্ৰুতা কৰবা লৈছা কিয়া বাৰু কিয়নো কেকৰিক মই পাহৰিব নোৱাৰো খাপলাঙক যদি চাপৰ্ট নকৰো কেকৰি বেলেগৰ লগত বিয়া হৈ যাব গেলিও যা মই আকৌ কি কৰবা লাগে তাত তই একো কৰিব নোৱাৰা বুলিয়ে মই খাপলাঙক চাপৰ্ট দিছো আৰু ভোটো মই তাকেই দিম তেতিয়া এই মোক কেকৰি ভাল পাব নে কি কয় বিপ্ৰা কি কেকৰি ভাল পাব আৰু তই কি খাপলাঙক ভোট দিবি দিমেই তোক মই 9 মাহ 9 দিন গৰ্ভধাৰণ কৰি জন্ম দি ডাঙৰ দীঘল কৰি তই মোৰ মৰমক বুজি নাপালি মোতকে কেকৰি ডাঙৰ হ'লে এই তই 9 মাহ 9 দিন ৰাখছা নে 10 মাহ 10 দিন ৰাখছা এগলা তই জানা এতিয়া মোৰ আগত কান্দি দেখুৱাব নালাগে কান্দবাই লাগিব তই মোৰ বুকত খঙা কাটিছা ন বাপা হ'ব দে মাই এতিয়া কান্দা কাটা গিলা বন্ধ কৰ মই তোকেই ভোট দিম আৰু তোৰে হে জিন্দাবাদ কৰিম আয় মোৰ শুনা মোৱাটো চাইনে মোৰ বুকৰ কলজাটো এতিয়া তোৰ বুকুৰ আৰু পেটৰ বিষটো কমছি নে কমছে বাপা মোৰ ইটাহে কমছে পিছে বাপা তই এতিয়া ঘৰত যাও তেহলি তই আগে যাই থাক আমি পিপৰে আৰু মই পাছে যাই আছো যা ঠিক আছে দে তই পিছে আহ দে যা। যাওঁ এই বুঢ়ীটো মোৰ প্ৰেমটো যতপত কৰি মাৰিছে কেতিয়াবা মই বোমা চমা দি মাৰি পেলাম এই বিপ্ৰা তয়ে কথাগিলা মাক লগাইছা ন কি কথা কৰ কথা কাৰ কথা মই একো কথা দেখাও নাই শুনাও নাই আৰু কোৱাও নাই ফাঁকি কথা কবা আছে ন তই পোৱালি এই তোক মই ফুটবলত দুৰ্গবাৰৈ চুটোৱা দি চুটে মাৰি অ বুন্দা তই মোক মিছাই সংকচ চাই মোৰ 14 গোষ্ঠীৰ কসম খাই গৈছো তোৰ চেণ্ডেলৰ কসম খাই গৈছো তোৰ এই গদাৰ কসম খাই গৈছো তোৰ বুকুহনাৰ শপত খাই গৈছো আৰু তোৰ কেকৰিৰ শপত খাই গৈছো মই মায়েৰক লগোৱা নাই তই যিহোৰ শপত খাই নকাকে তোক আজি মই ভীমৰ গদা তোৰ পিঠিত বজামেই যা আল্লাহ আটাক চিধা কৰিলো আৰু এইবাৰ ঘৰত যাওঁ মাকো চিধা কৰিম আজি আমি एउटै देशको যাত্ৰী एउटै देशको सहयात्री জাতি জনজাতি সবে মিলি জুলি বসৌ বনি দাজু ভাই हामी
ते सेले আহ্বান करना भो খাপলাং কাদা জুলে কি আসলে পাহৰি গেলং হ'ব দে পিছত গাম ঐ খাপলাং কাই হেতেৰে মানুহটোনো নাই নাকি হেতেৰে ঘৰতো নাই এই বেংৰাটো বা আছে না নাই গেৰেলা বেঙা ঐ গেৰেলা বেঙা জলদি আহ কত আছা ইটাও নাহে ঐ দাউকা ছবিমা ভদিনো দাউকা ছবিমা ভদিনো আমিও তাই নাউক যাত্ৰী আপুনি বহ এই খাপলাংকা আছে না নাই ছাৰ অলপ ইলেকশ্যনৰ কামত ওলাই গৈছে ছাৰ মানে খাপলাং কাকা আকৌ খাপলাংকাক ছাৰ কলি মিনিষ্টাৰ নোহাতে ছাৰ বুলি কলি আজি নহ'লে কাইলৈতো হ'ব হয় নেকি পিছে তই মোকো ছাৰ বুলি ক'ব লাগিব আপোনাক কিয় ছাৰ বুলিব লাগে তেৰে বুৰ্বক মোক ছাৰ বুলি ক'ব লাগিব এই কাৰণে মই মানে খাপলাংকাইৰ পিয়ে তাৰ মানে কি তাৰ মানে পাৰ্চনেল এছিষ্টেণ্ট বুজিলি খাপলাং ছাৰে মঘে এছিষ্টেণ্ট বনাম বুলি কৈছে আপুনি আৰু ক'ৰ পৰা আহিল তই হবি দে তই এতিয়া এইগিলা কথা বাদ দি মোক মালিচ কৰি দে মই কিবা চৰকাৰী চাকৰি নেকি সেইকাৰণেতো কৈছোঁ চৰকাৰী চাকৰিয়ালে এজনক মাত্ৰ মালিচ কৰে বেচৰকাৰী কাৰণে তই মোক মালিচ কৰি দে নৰো মই থেত্তাৰি বুৰ্বক মই তোক বনাই দিম বনাই দিবি কি বনাই দিবি মই তোক মানুহ বনাই দিম মানুহ বনাই দিবি তাৰমানে মই গৰু ছাগল নেকি ইয়াক কেনেকে বুজামে মই তোৰ বিহু পাতি দিম হ'ব মোৰ সঁচাই না কাৰ লগত কেকৰিৰ লগত নেকি ইয়াৰ নাম নলাবি এই খাপলাংকাই শুনিলে কি কব একদম দাই দি ৰিপি দিব বুজিছা তই চিন্তাই নকৰিবি বেলেগ ছোৱালী চাই হলেও তোক সুন্দৰ বিয়া পাতি দিম মই বুজিছা দেই দে মালিচ দে বিৰাট ভাল পাইছো সঁচাকে মোৰ বিয়াখন হ'বনে হ'ব দে পাগল নহলেও হ'ব বিয়া পাতি দিব না একদম 100% ইয়াতে মোক গেন্দেৰে মাৰি দিছিল ফৰিত ইয়াতো মালিচ কৰি দে এই তিনিচি বাটামে ইয়াতে ঘুচে দিছিল বিৰাট ভাল লাগছি সেইকাৰণে তই খাপলাঙো মালিচ কৰি থাকা শিখৰ খাবি নেকি সেই বেয়া বস্তু নাখাং মই হ'ব দে হ'ব বুজি পাইছোঁ দে তই বিৰাট ভাল মানুহ বেয়া বস্তু নাখা ময়ো নাখাওঁ কৰিব তোক এনে মই কৈহে চাইছিলোঁ হয় নেকি দে এটা কাম কৰিবি কি আজিৰ পৰা মনে হলেও মোৰ কাম সদায় কৰিবি সদায় একবাৰ মালিচ কৰি দিবি তই বুজিছা দে ভাল লাগছি না একদম ভাল লাগছি দে অলপ কৰ দে অলপ